শোণিতপুৰৰ গুদামঘাট মিৰিত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জাসহ এজন সৰবৰাহকাৰীক চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। নিশা চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট মিৰি গাঁৱৰ পৰা জব্দ কৰে গাঞ্জাসহ এটা সৰবৰাহকাৰীক। অভিযানকালত জব্দ প্ৰায় 8 কেজি নিষিদ্ধ গাঞ্জা। ঘটনা সন্দৰ্ভত ইছমত আলী নামৰ এটা সৰবৰাহকাৰীক আটক চাৰিদুৱাৰ আৰক্ষীৰ। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। মেডিকেল কৰিবলৈ মাৰিম কি নাম আপোনাৰ? হা ক'ত ঘৰ? হা ক'ৰ পৰা আনিছিলে মালটো? কোনে আনিছিলে? হা